এখন সংসাৰ গঢ়ি তুলিবলৈ এজনী ছোৱালীৰ কিমান কষ্ট আৰু ধৈৰ্য লাগে জানেনে বাৰু? মই কওঁ শুনা, ঘৰৰ কাম কাজ কৰাই সংসাৰ গঢ়া নহয়, সিহঁতে ঘৰৰ সকলো দায়িত্ব পালন কৰিব লাগে। তথাপিও সিহঁতৰ কোনো নাম নহয়। কিবা এটা ভুল কৰিলে বদনাম কিন্তু কৰিবই। ল'ৰাসকলক মই কওঁ, সৰু সৰু ভুলবোৰত মাৰ ধুৰ কৰাতকৈ সৰু সৰু ভুলবোৰ শুধৰাই দিয়াটোৱে ভাল। আৰু এটা কথা, ছোৱালীৰ কষ্ট জানিবলৈ হলে হস্পিটেলত গৈ লেবৰেটৰী ৰুমৰ বাহিৰত 10 মিনিট থিয় হৈ চাবা। জীৱন মৰণৰ লগত যুঁজি থাকে সিহঁত, মাজে মাজে চিঞৰি উঠে। সেই চিঞৰবোৰ শুনিবলৈ পালে তোমাৰো গাৰ নোম শিয়ৰি উঠিব। আৰু সহ্য কৰিব নোৱাৰিছো, মই মৰি যাম। হয়, আমি সেই বিষটো অনুভৱ কৰিব নোৱাৰো, কিন্তু বুজিব পাৰো। গতিকে ছোৱালীসকলক মৰম আৰু সন্মান কৰিবলৈ শিকা। ধন্যবাদ।